সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 14 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জানুৱাৰী মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, দিনৰ 2:13 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, দিনৰ 7:34 চলি থাকিব। আজি যোগ হৈছে ব্ৰহ্মযোগ, ৰাত্ৰি 10:35 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:57 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ মেঘৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 7:34 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ সাপৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:34 পৰা 12:56 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 9:46 পৰা 11:15। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ দেখা পোৱা গৈছে। লগতে আপোনাৰ পজিটিভ কামৰ প্ৰতি চিন্তাধাৰাবোৰ বাঢ়িব। গতিকে ভাল কাম কৰাৰ ইচ্ছা, ভাল কাম কৰাৰ প্ৰতি আপুনি আজি অট'মেটিক আগ্ৰহী হৈ পৰা দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ সমস্যাবোৰো বহু পৰিমাণে নোহোৱা হ'ব, কাৰণ ধন উপাৰ্জন কৰাৰ ক্ষমতা দক্ষতাবোৰ আজি দিনটোত বাঢ়িব। সন্ধিয়াৰ সময়ত অৱশ্যে আপুনি কোনোবা প্ৰিয় বন্ধুৰ সৈতে লগ হৈ ক'ৰবাত ঘূৰিব ফুৰিব যাবলগীয়াও হ'ব পাৰে। আজি নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও দেখা গৈছে। লগতে আজি সংগীত শুনিবলৈ আপোনাৰ মন যাব। নৃত্য, গীত, কলা, কৌশল এনেধৰণৰ যি কালচাৰেল ক্ষেত্ৰ আছে সেই ক্ষেত্ৰৰ লগত আপুনি জড়িত থাকিব লাগিব। নতুন কথা আপুনি শিকাৰ সম্ভাৱনা আজি বহু দেখা পোৱা গৈছে। গতিকে আপুনি নতুন কথাবোৰ জানিব আৰু শিকিব পাৰিব। বাকী বাহিৰা কিতাপ অধ্যয়ন কৰাৰ আপুনি সুযোগ সুবিধাও লাভ কৰিব। নিজৰ অৱশ্যে পাঠ্যপুথি কিছু একাষৰীয়া কৰি এওঁলোকে বাহিৰা কিতাপ অধ্যয়ন কৰা দেখা যাব। ইয়াৰ বাহিৰে অৱশ্যে দিনটোৰ সন্ধিয়াৰ ভাগত আপুনি খৰচ কিছু কৰিব লাগিব। খৰচ নকৰিম বুলি থাকিলেও দিনটোৰ শেষৰ ভাগত আপুনি খৰচ কৰিব লাগিব। ঘৰৰ কোনোবা ব্যক্তিৰ আপুনি কিবা ভাল খবৰ আজি শুনিবলৈ পাব, কাৰণ ঘৰত আজি কোনোবাৰ ব্যক্তিৰ হয়তো
আকস্মিক ভাল খবৰ আহিব পাৰে। বাকী সকলো দিশৰ ফালৰ পৰা শুভ। অকণমান পৰিষ্কাৰ পৰিচ্ছন্নত কিছু এই ৰাশিৰ ব্যক্তিসকলে গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। লেতেৰা হৈ থাকিলে হয়তো সিমান এই ৰাশিৰ ব্যক্তিসকলে লেতেৰাৰ প্ৰতি গুৰুত্ব কমিব, যাৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতাই মন আকৰ্ষণ কৰি তোলাও দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি ধন উপাৰ্জন কৰাতকৈ ধন সঞ্চয় কৰাতহে এওঁলোকে বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে হাতত থকা ধন এওঁলোকে সঞ্চয় কৰিব বিচৰাও দেখা যাব। কিন্তু ক'ৰবাত যদি যাবলগীয়া আছে, সেই ভ্ৰমণটো বা যাত্ৰাত কিছু পলম হ'ব পাৰে, নতুবা কিবা কাৰণবশতঃ হয়তো সাল সলনিও কৰিবলগীয়া হ'ব পাৰে। আজি নিজৰ স্বাস্থ্যৰ আপুনি নিজেই যত্ন ৰাখক। বাহিৰা বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ কথাবোৰ আজি সকলোৱে মানি চলাও দেখা যাব। আপুনি যিটো কথা ক'ব সেইটো কথা সকলোৱে মানি চলিবলৈ আজি বাধ্য হৈ পৰিব। ইয়াৰ বাহিৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো খুব ধুনীয়া, কাৰণ প্ৰেমত আজি এই ৰাশিৰ ব্যক্তিসকলক মতলীয়া হৈ পৰাও দেখা যাব। অৱশ্যে পুৰণা কথাই মতভেদ আনিব পাৰে কোনোবা সময়ত, গতিকে পুৰণা কথাত বৰ বিশেষ লাগি নথকাটোৱে আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ বাহিৰে নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনলৈ আহি থাকিব। গতিকে সকলো কামত নতুনত্ব আনিব বিচৰাও এই ৰাশিৰ ব্যক্তিসকলে দেখা যাব। নিজৰ ক্ষমতা, নিজৰ দক্ষতাবোৰ আজি বিকাশ পাব। গতিকে আপোনাৰ যদি কিবা গোপন প্ৰতিভা আছে, সেই প্ৰতিভাবোৰো আজি সমাজত দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। জীৱনসংগীয়ে আপোনাক বহুখিনি গুৰুত্ব দিব, কাৰণ বিগত দিনত প্ৰিয়জনে হয়তো আপোনাক সিমান গুৰুত্ব দিয়া নাছিল, কিন্তু আজি যথেষ্টখিনি আপোনাক গুৰুত্ব দিব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে অৱশ্যে ৰাতিপুৱাৰ ভাগত পঢ়া শুনা কৰিবলৈ কিছু মন নকৰা পৰিলক্ষিত হ'ব। বাকী অন্য সকলো দিশত শুভ। গতিকে দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ধুনীয়াকৈ পাৰ হ'ব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে বিভিন্ন বয় বস্তু আজি লাভ কৰিব। সা সম্পত্তি বৃদ্ধিৰো আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। বহুদিনৰ পৰা যদি আপুনি আজৰি সময় লাভ কৰা নাছিল, আজি আপুনি আজৰি সময়ো লাভ কৰিব। অৱশ্যে সমস্যাবোৰৰ স্থায়ী সমাধান দিনটোত লাভ কৰিব। গতিকে বিগত দিনত চলি থকা সমস্যাৰো আপুনি আজি সমাধানৰ পথ বিচাৰি পাব। লগতে নতুন নতুন কৰ্মই আপোনাৰ মন আকৰ্ষণ কৰিব আৰু ক'ৰবাত ধন ইনভেষ্ট কৰিবলৈ নতুবা ধন সঞ্চয় কৰিবলৈ আপোনাৰ আজি ইচ্ছা যাব। আজি কিন্তু ক'ৰবাত কিবা কাম কৰাৰ পূৰ্বে আনৰ উপদেশ লোৱাটো ভাল হ'ব। বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ উপদেশে আপোনাক দিনটোত আজি শুভ ফল প্ৰদান কৰিব। গতিকে আনৰ কথা শুনাটো ভাল হ'ব। আজি অৱশ্যে অইন দিনত কৰি থকা কাম বনবোৰ কৰা বাদ দি এক নতুন কাম কৰিবলৈ আপোনাৰ ইচ্ছা যাব। ঘূৰা ফুৰাও কৰিবলৈও আজিৰ দিনটোত লাগিব, কাৰণ বন্ধু বান্ধৱৰ সৈতে আজি ঘূৰা ফুৰা কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি প্ৰিয়জনৰ মৰম চেনেহ লাভ কৰিব।
লগতে যিসকল ব্যৱসায়ী আছে তেওঁলোকে কিন্তু আজি ব্যৱসায় বাণিজ্যত লাভ বহুখিনি ল'ব পাৰিব। ব্যৱসায়ত লাভৰ আজি পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। কিন্তু যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পঢ়া শুনাৰ পৰা অকণমান দূৰত অহা দেখা যাব, যিটো কাৰণত বন্ধু বান্ধৱৰ সৈতে সময়বোৰ বেছিকৈ পাৰ হ'ব, পঢ়া শুনাৰ পৰা দূৰত্ব হয়তো অকণমান বাঢ়িব পাৰে। কিন্তু নতুন কিবা খবৰ অহাৰ আজি আপোনাৰ ওচৰলৈ সম্ভাৱনা বহুখিনি পৰিলক্ষিত হৈছে। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্বই সমাজত লোকপ্ৰিয়তা লাভ কৰিব। গতিকে আপুনি কোৱা কথাবোৰ সকলোৰে মন পচন্দৰ হ'ব। আপুনি নিজৰ কথা বতৰাৰে, নিজৰ কাম বনেৰে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। লগতে বন্ধু বান্ধৱৰ সহায় সহযোগিতাৰো আজি পূৰ্ণ সম্ভাৱনা আছে। য'তেই নাযাওক কিয় বন্ধুৰ সমৰ্থন আপুনি লাভ কৰিব। ধন সম্পৰ্কীয় সমস্যাবোৰ আজি কিছু নোহোৱা হ'ব, যিটো কাৰণত ক'ৰবাৰ পৰা পাবলগীয়া ধন প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি অৱশ্যে আপুনি যিমান ভাবিছিল তাতকৈ কিছু বেছি সহায় সহযোগিতা বন্ধু বান্ধৱৰ পৰা লাভ কৰিব। লগতে কিবা কথাত কোনোবাই আপোনাৰ প্ৰশংসাও কৰিব পাৰে। আপোনাৰ অনুপস্থিতিটো হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ আজি প্ৰশংসা কৰিব। কিন্তু প্ৰেম সম্পৰ্ক নতুবা বৈবাহিক সম্পৰ্কত প্ৰিয়জনে হয়তো সোনকালে আপোনাক খং কৰিব পাৰে, অভিমান অকণমান কৰিব পাৰে। গতিকে সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আপুনি পূৰ্বতে কৰি থোৱা কিবা কামৰ প্ৰশংসাবোৰ আজি লাভ কৰিব। লগতে উন্নতি প্ৰগতিৰো আপোনাৰ সম্ভাৱনা আজি বহুখিনি দেখা পোৱা গৈছে। য'তেই নাযাওক কিয় আপুনি নিজৰ কৰ্মত, নিজৰ যিকোনো ক্ষেত্ৰতে আপুনি উন্নতি প্ৰগতি লক্ষ্য কৰিব পাৰিব। ধাৰ্মিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিব লাগিব। বিশেষকৈ ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস আজি আপোনাৰ বৃদ্ধি পাব। আজি অৱশ্যে আনক উপদেশো মাজে সময়েলৈকে দিয়া দেখা যাব। কিছু কথাত কোনোবাক হয়তো উপদেশ আপুনি দিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত শিক্ষাগুৰুৰ সমৰ্থন প্ৰাপ্তিৰ সম্ভাৱনা আছে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি সাহসিক কিবা পদক্ষেপ লোৱা দেখা যাব। গতিকে সাহস, মনোবল, আত্মবিশ্বাস এইবোৰ আপোনাৰ দিনটোত বৃদ্ধি পাব। সামাজিক আৰু ধাৰ্মিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। লগতে আজি প্ৰিয়জনৰ ফালৰ পৰা কিবা উপহাৰো হয়তো লাভ কৰিব পাৰে। কিন্তু নিজৰ শক্তিৰ সদ্ব্যৱহাৰ কৰাৰ চেষ্টা কৰক, কাৰণ নিজৰ শক্তিৰ হয়তো অপব্যৱহাৰ কোনোবা কামত হ'ব পাৰে। গতিকে নিজক সংযম ৰাখিব। প্ৰয়োজনতহে ধন খৰচ কৰাৰ আৱশ্যকতা আছে। অবাবত ধন খৰচ কৰাৰ আজি প্ৰৱণতা আপোনাৰ দেখা গৈছে। গতিকে যিমান পাৰে সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰক। আপোনাৰ অৱশ্যে বিপক্ষে কোনোবাই ষড়যন্ত্ৰও কৰি থাকিব পাৰে। গতিকে বৰ বিশেষ আনৰ কথাত সোনকালে বিশ্বাস কৰিও নল'ব। প্ৰিয়জনৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি অৱশ্যে ছাপোৰ্ট আছে, কিন্তু নতুন প্ৰেমত যোৱাৰ পৰা
আজি আঁতৰত থকাটোৱে ভাল হ'ব। নিশ্চয় পুৰণা প্ৰেমবোৰত সম্পৰ্ক মধুৰতা আহিব, কিন্তু নতুন প্ৰেমত বাধাৰ আজি সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি কিন্তু মনৰ আশাবোৰ আপোনাৰ পূৰণ কৰাৰ পূৰ্ণ সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। যদি আপুনি মনত কিবা আশা পুহি ৰাখিছে, আজি আগবাঢ়ক, নিশ্চয় সফলতা লাভ কৰিব। আজি মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱাও দেখা যাব। আজি অৱশ্যে বজাৰ সমাৰ আপুনি কৰিব লাগিব। যদিও খৰচ নকৰিম বুলি ভাবি আছে, তথাপি কিবা কাৰণবশতঃ বজাৰ সমাৰ আজি কৰিব লাগিব। বিদ্যাৰ্থীসকলৰ ৰাতিপুৱাৰ ভাগত পঢ়া শুনাত এৰি ব্যক্তিসকল নিশ্চয় এক্টিভ থাকিব, কিন্তু দিনটোৰ শেষৰ ভাগত পঢ়া শুনা কৰিবলৈ অকণমান কমকৈ মন যোৱাও দেখা যাব। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক স্থিতি আজি বহুখিনি সবল, কাৰণ পুৰণা পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনাও আছে আৰু ধন সম্পৰ্কীয় সমস্যাবোৰ আজি বহু পৰিমাণে নোহোৱা হ'ব। আজি শত্ৰু হন্তা যুগৰ সৃষ্টি হৈছে, যিটো কাৰণত আপোনাৰ যদি কোনোবা শত্ৰু আছে, সেই শত্ৰুবোৰ নোহোৱা হৈ পৰিব। অকণমান অৱশ্যে স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। মাজে সময়ে হয়তো স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে, গতিকে যত্ন ৰাখিব। আজি ঘৰত থাকি আপুনি মানসিক শান্তি লাভ কৰাও দেখা যাব। ক'ৰবাত গ'লে হয়তো অকণমান অশান্তিদায়ক দিনটো হ'ব পাৰে, কিন্তু ঘৰত থাকিলে মানসিক শান্তিও লাভ কৰিব। আনন্দ ফূৰ্তিৰ মাজেৰে আজি দিনটো অতিবাহিত হ'ব। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ পৰা আঁতৰত থাকিলে হয়তো আপোনাৰ মনত কিছু ধৈৰ্য কমিব পাৰে, চঞ্চলতাও থাকিব পাৰে। সঘনাই হয়তো প্ৰিয়জনৰ ওচৰত যাবলৈ আজি মন যাব। লগতে যিকোনো কাম এওঁলোকে ভাবি চিন্তি চাই চিতি কৰাহে দেখা যাব। কিন্তু আপোনাৰ কোনোবাই হয়তো বিৰোধিতা কৰিব পাৰে কিবা কথাত। আপুনি ক'ৰবাত যাওঁতে হয়তো কোনোবা বিৰোধী ব্যক্তিয়ে আপোনাৰ বিপক্ষে কিবা ক'ব পাৰে, কিন্তু বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। আপোনাৰ শত্ৰু হন্তা যোগে সেই সকলো বিৰোধী ব্যক্তিক নোহোৱা কৰি তুলিব। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাৰ বিপৰীতে মোবাইলত টিভি তেনেধৰণৰ ক্ষেত্ৰত ব্যস্ত থকা দেখা যাব। পঢ়িবলৈ আজি অকণমান কমকৈ মন যাব। কিন্তু জীৱন সংগীয়ে আজি কাম বনত অকণমান অনিচ্ছা প্ৰকাশ কৰা দেখা যাব। যিকোনো কাম প্ৰিয়জনক যদি দায়িত্ব দিয়ে, সেই কাম বনবোৰ আজি পলম হোৱাও পৰিলক্ষিত হ'ব। আজি ঘৰত ইলেক্ট্ৰনিক বস্তুৰ আগমনৰ সম্ভাৱনা আছে, নতুবা ঘৰত কিবা নতুন সম্পত্তিও হয়তো দিনটোত বৃদ্ধি পাব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি কিবা শুভ সংবাদ লাভ কৰিব। লগতে দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব, যিটো কাৰণত ঘৰত হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ অপেক্ষা কৰিও থাকিব পাৰে। আজি অৱশ্যে অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে, তেতিয়াহে আপুনি অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। ইয়াৰ বাহিৰে ক'ৰবাত যদি যাবলগীয়া আছে, আপুনি নিজৰ নথি পত্ৰবোৰ লগত লৈ যোৱাৰ অৱশ্যে চেষ্টা কৰাটো ভাল হ'ব। আজি কেৰিয়াৰক লৈ নতুবা নিজৰ জীৱনক লৈ এওঁলোকে পৰিকল্পনাবোৰ কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ
আজি এওঁলোকে চিন্তা চৰ্চা কৰা দেখা যাব। খেলা ধূলাতো আপুনি কিছু সময় অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃয়ে আপোনাক লৈ আজি গৌৰৱ অনুভৱ কৰাও দেখা যাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো আজি খুব ৰোমান্টিক ভাৱতে পাৰ হ'ব। অৱশ্যে কৰ্মক্ষেত্ৰত ৰাজনীতিৰ বশৱৰ্তী হয়তো হ'বলগীয়া হ'ব পাৰে। আপোনাৰ বিপক্ষে কোনোবাই হয়তো ৰাজনীতি কৰি থাকিব পাৰে, গতিকে সতৰ্ক থাকিব। বাদ বিবাদ মতভেদৰ পৰা কিছু দূৰত থকাৰ চেষ্টা কৰিব। বাকী অৱশ্যে বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ আজি খুবেই মন যাব। নিজৰ পাঠ্যপুথিক বাদ দি এওঁলোকে বাহিৰা কিতাপ অধ্যয়ন কৰিব বিচৰা দেখা যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে ঘৰৰ নামত আজি খৰচ কৰিব লাগিব, কাৰণ ঘৰুৱা ক্ষেত্ৰত খৰচৰ মাত্ৰা আজি দেখা পোৱা গৈছে। আৰু একেটা কামত নিৰন্তৰ চেষ্টা কৰি থকাও এওঁলোকক দেখা যাব। এবাৰ যেতিয়া কিবা এটা কামত অংশগ্ৰহণ কৰিব, সেইটো কাম যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে নিৰন্তৰ চেষ্টা কৰি থকাও দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত আজি পদোন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। যি কৰ্ম কৰি আছে সেই কৰ্মত আপুনি আজি ভাল ফলাফলবোৰো লাভ কৰিব। লগতে ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছে সেই সমস্যাবোৰ আজি সমাধান হ'ব আৰু ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। কম বেছি পৰিমাণে হ'লেও আপুনি আজিৰ দিনটোত ধন লাভ কৰিব। আজি দিনটো অৱশ্যে অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে। ঘৰৰ বাহিৰত গ'লেও ক'ৰবাত গ'লে আপুনি নিজকে অকলশৰীয়া যেন অনুভৱ কৰিব পাৰে। গতিকে দিনটোৰ বেছি সময় ঘৰত পাৰ কৰাটোৱেই ভাল হ'ব। আজি আপোনাৰ যদি কিবা কামৰ দায়িত্ব আছে, সেই দায়িত্ব যাতে সৰু ল'ৰা ছোৱালীক নিদিয়ে। সৰু ল'ৰা ছোৱালীক যদি দায়িত্ব দিয়ে সেই কাম বনবোৰত অকণমান খেলি মেলি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো শুভ, কাৰণ প্ৰিয়জনে আপোনাক বহুখিনি যত্ন ৰাখিব, আপোনাৰ গুৰুত্ব দিয়াও দেখা যাব। আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ এওঁলোকে নিৰন্তৰ চেষ্টা আৰু কষ্ট কৰা দেখা যাব। গতিকে কেনেকৈ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি সেইটোহে এওঁলোকে চিন্তা কৰা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত আশা আকাংক্ষাবোৰ বাঢ়িব। পৰিয়ালৰ কোনোবা সদস্যই আপোনাক আজি আপোনাৰ ওপৰত আশা কৰি থকা দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ শেষৰ সময়খিনি কৰ্মব্যস্ততাৰ মাজেৰে পাৰ হ'ব। আজৰি সময়ৰ অভাৱ হয়তো হ'ব পাৰে, কিন্তু মনত নতুন চিন্তাৰ উদয় হ'ব। নতুনকৈ কিবা কাম বন কৰিবলৈ আজি দিনটোত এওঁলোকৰ মনত আশাৰ উদয় হোৱাও দেখা যাব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবে আজি দিনটো মধ্যম, কাৰণ পঢ়াত অনিচ্ছা ভাৱ আজি আহি পৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। বিশেষকৈ যদি আপুনি ক'ৰবাত যাত্ৰা কৰে সেই যাত্ৰা দেখিব আপোনাৰ খুব আনন্দ আৰু ফূৰ্তিদায়কভাৱে পাৰ হ'ব। আজি নতুন কৰ্ম প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনাও আছে। গতিকে নতুন কৰ্মৰ সন্ধানত থকা ব্যক্তিসকলৰ বাবে দিনটো অতি শুভ দিন। আজি নিজৰ কষ্টৰে আপুনি ধন উপাৰ্জন কৰিব পাৰিব, কাৰণ ধন উপাৰ্জন কৰিবলৈ আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। এওঁলোকে নিজেই ধন উপাৰ্জন
কৰিব পাৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰতো দিনটোৰ বেছি সময় ঘৰতে পাৰ হোৱা দেখা যাব। পৰিয়ালৰ সৈতে ইষ্ট মিত্ৰ কুটুম্বৰ সৈতে আজি মিত্ৰতাও বাঢ়িব, বুজাবুজিও থাকিব। আজি এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক আপুনি বহুদিন লগ পোৱা নাই, তেনে ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাও দেখা যাব। লগতে আত্মবিশ্বাস, মনোবল, সাহস এইবোৰো আজি আপোনাৰ বাঢ়িব। যিকোনো ক্ষেত্ৰত আপুনি লক্ষ্য কৰিব নিজৰ সাহসেৰে আপুনি আগবঢ়া দেখা যাব। আৰু ঘৰত হয়তো কিবা সৰু সুৰা প্ৰগ্ৰেম, বিশেষকৈ পূজা পাৰ্বণ, সভা অনুষ্ঠান, প্ৰগ্ৰেম এনেধৰণৰ কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। দিনটোৰ শেষৰ সময়খিনি আৰু শুভ, কাৰণ প্ৰিয়জনে আপোনাক দিনটোৰ শেষৰখিনি কিছু স্মৰণীয় কৰি তোলাও দেখা যাব। অৱশ্যে বিদ্যাৰ্থীসকলে আজি প্ৰয়োজনতকৈ অকণমান বেছি সময় পঢ়া শুনাৰ নামত অতিবাহিত কৰিব লাগিব। আৰু ঘৰত থাকিলে ঘৰৰ কামৰ বোজাও আপোনাৰ ওপৰত বাঢ়িব। ঘৰৰ দায়িত্ব আপুনি হয়তো আজি পালন কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও পিতৃৰ কিবা কামৰ দায়িত্ব হয়তো আপুনি আজি দিনটোত পালন কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত সুস্থ সবলতা আহি পৰিব। বিগত দিনত চলি থকা স্বাস্থ্যৰ দুৰ্বলতাবোৰ আজি বহু পৰিমাণে নোহোৱা হ'ব। আজি সন্তানৰ নামত ধন খৰচ কৰিব লাগিব যদি আপুনি বিবাহিত। লগতে সন্ধিয়াৰ সময়খিনিত সামাজিক কিবা কামৰ দায়িত্ব হয়তো আপোনাৰ ওপৰত বাঢ়িব পাৰে। লগতে মনত আশা আকাংক্ষাবোৰো বাঢ়িব, যিটো কাৰণত আপুনি ভৱিষ্যতে কি কৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ আশাবোৰ আপোনাৰ মনত আহি পৰিব। প্ৰেম সম্পৰ্কত হয়তো আপুনি কিবা কথা পাহৰিব পাৰে। প্ৰিয়জনৰ কিবা কথা পাহৰাৰ বাবে আজি প্ৰিয়জনে খং কৰাও আপোনাক দেখা যাব। দিনটোৰ কিছু সময় আপুনি হয়তো ধনৰ আদান প্ৰদানো কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ ব্যৱসায়িকসকলৰ আজি বেচা কিনা বাঢ়িব, গতিকে ধনৰ আদান প্ৰদান আহি পৰিব। কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ সৈতে আজি যোগাযোগ কৰাও দেখা যাব। লগতে শত্ৰু হন্তা যুগৰ সৃষ্টি হৈছে, যিটো কাৰণত আপোনাৰ যদি কোনোবা শত্ৰু আছে, সেই শত্ৰুবোৰ বহু পৰিমাণে কম হৈ পৰিব, নোহোৱা হৈ পৰিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষাত আজি অৱশ্যে আনৰ সহায় ল'বলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও দেখা গৈছে। আৰু ঘৰৰ জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক হয়তো আজি মাজে সময়ে কিবা কামৰ দায়িত্ব দিব পাৰে। ঘৰৰ কামৰ দায়িত্ব আপোনাক কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে সঘনাই হয়তো কৈ থাকিব পাৰে। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱৰ সৈতে যোগাযোগ বাঢ়িব। লগতে আজি খুব চাফ চিকুণ হৈ থকা দেখা যাব। মনো পবিত্ৰ হ'ব আৰু আজি ড্ৰেছ পাতিবোৰো এওঁলোকে খুব চাফ চিকুণ কৰি ৰখা দেখা যাব। অৱশ্যে
দিনটোৰ শেষৰ ভাগত আপুনি খৰচ কিছু কৰিব লাগিব। ঘৰৰ নামতে হওক, নিজৰ নামতে হওক, আপুনি খৰচ কিছু কৰিব লাগিব। ইয়াৰ বাহিৰে কথা বতৰাবোৰত স্পষ্টতা আহিব। আপুনি যি কথাই নকওক কিয় সেই কথাবোৰ খুব স্পষ্টভাৱে কোৱা দেখা যাব। খঙাল ব্যক্তিত্ব মাজে সময়ে আপোনাৰ ভিতৰত আহিব, কাৰণ খং ৰাগ হয়তো মাজে সময়ে অকণমান আপোনাৰ বাঢ়িব পাৰে। কিন্তু নতুন পৰিকল্পনা, নতুন চিন্তাধাৰা আপোনাৰ মনত সঘনাই আহি থাকিব। নতুন চিন্তাধাৰা, কাম বনৰ বিশেষকৈ নতুন নতুন আইডিয়া আপোনাৰ মনত অহা দেখা যাব। আজি আজৰি সময়ৰো সদুপয়োগ হ'ব। অকণমান সময়ো অবাবত ব্যয় এওঁলোকৰ নহয়, কাৰণ কিবা নহয় কিবা কামত ব্যস্ত থকা দেখা যাব। লগতে মন পচন্দৰ কাম বন কৰাৰো আপুনি সুযোগ সুবিধা লাভ কৰিব। যিটো কাম কৰি খুব ভাল পায় সেইটো কাম কৰাৰে আপুনি সুযোগ সুবিধা আজি দিনটোত লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ধন অকণমান সঞ্চয় কৰিবলৈ শিকক, কাৰণ ধন যদি সঞ্চয় নকৰে তেতিয়াহ'লে কিন্তু হাতত থকা ধনো আজি নোহোৱা হ'ব পাৰে, বা খৰচ হৈ পৰিব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে আজি হয়তো ক'ৰবাত একেলগে ফুৰিবলগীয়া হ'ব পাৰে, ঘূৰা ফুৰাৰ যাত্ৰাৰ যোগো আজি দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰো আজি পঢ়াৰ নামত কিছু সময় অতিবাহিত কৰিব লাগিব। প্ৰয়োজনতকৈ অকণমান হ'লেও বেছি সময় আজি পঢ়া শুনা কৰিব লাগিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ আদান প্ৰদান বৃদ্ধি পাব। গতিকে কিছু ধন আহিব, কিছু ধন আজি খৰচ কৰিবলগীয়া হোৱাও দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰিব। আপুনি ঘৰৰ সকলো পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতা লাভ কৰিব। কৰ্মক্ষেত্ৰতো আপুনি ভাল কাম কৰি আনক দেখুৱাব পাৰিব। অৱশ্যে অকণমান দায়িত্ব আপোনাৰ ওপৰত আজি বাঢ়িব, কাৰণ ঘৰৰে হওক, পৰিয়ালৰে হওক, কৰ্মৰে হওক, আপুনি দায়িত্ববোৰ আজি পালন কৰিব লাগিব। আজি দিনটোত কিছু পৰিমাণে হ'লেও যাত্ৰা আপুনি কৰিব লাগিব। ক'ৰবাত নাযাওঁ বুলি ভাবি থাকিলেও যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। মান সন্মান প্ৰতিষ্ঠাও আজি লাভ কৰিব। লক্ষ্য কৰিলে গোটেই দিনটো আপোনাৰ বাবে লাভদায়ক বুলি ক'ব পাৰি। আজি জীৱনসংগীয়ে আপোনাক কিবা গোপন কথা খুলি কোৱাও দেখা যাব। লগতে যদি আপুনি কিবা পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাবোৰ আশা কৰা মতেই হৈ পৰিব। বিশেষকৈ প্ৰিয়জনৰ সমৰ্থনত আপোনাৰ মনৰ আশা, মনৰ পৰিকল্পনাবোৰ আজি সুচাৰুৰূপে পৰিগণিত হ'ব। লগতে অৱশ্যে ধন সম্পৰ্কীয় কিবা কথাত প্ৰিয়জনে আপোনাক খঙালভাৱে হয়তো কথা ক'ব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰত প্ৰিয়জন অৱশ্যে আজি কঠোৰ হৈ পৰা দেখা যাব। গতিকে যিমান পাৰে খৰচ কৰাৰ ক্ষেত্ৰত নিজকে নিয়ন্ত্ৰণ ৰাখিব। য'তে ত'তে খৰচ নকৰিব, তেতিয়া দেখিব বাকী অন্য ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজি শুভ। বিশেষকৈ বিদ্যাত এওঁলোকে নজনা কথা শিকিব পাৰিব। নজনা বিষয়বোৰ আজি আপোনাৰ সহজ সৰল হৈ পৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে
অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।